সোনাপুৰৰ পৰা পাই জুবিন গাৰ্গে কৈছো ছিংগাপুৰত কোনো খেকেইটা তাত নাই নহয় মই এতিয়া মায়াবিনী সুৰৰ মাজত চিৰদিনলৈ গুচি গ'ল হাৰ্টথ্ৰব জুবিন খাৰ গুলি কাইলিৰ পৰা কটোৱে নাই মই এতিয়া সোণাপুৰ মাথো সোণাপুৰে মোৰ শেষ ঘৰ শেষ মঞ্চ এতিয়াৰ পৰা গান নাগাওঁ আৰু মই মাথো শুনিম অসম বাক্ৰুদ্ধ উচুপি উঠিল অসমবাকী স্পেচিয়েলি মই নাইট ছুপাৰ কেইখনক কৈছো উজনিলৈ অহা যোৱা কৰোঁতে সোণাপুৰৰ এই ঠাইখিনিতে মায়াবিনীটো ডাঙৰকৈ বজাবি ৰৈ থাকিম উজাগৰি ৰাতিৰ বুকুত মই আগতেও কৈছিলো আৰু এতিয়াও কৈছো মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই সৰু সজাত দেখুৱাই দিলো কোন হনে তাত ব্ৰাহ্মণ কলিতা আলী ৰহমান ডেকা বড়ো ৰাভা পূজাৰী আৰু এইটো কি কয় নমাজ পঢ়াই যে মৌলবীও আহিছে সৰু সজালৈ আই লাভ পিপল আই লাভ মেন গীত গাই অনুষ্ঠানত যিসমূহ উপাৰ্জন কৰিছিল সেয়া সকলো ৰাইজৰ মাজত বিলাই দিছিল সেইকাৰণে আজি জুবিন মহান সেইবাবে মুখ্যমন্ত্ৰী হিমন্ত দাকো কৈছো মই বিৰোধী দলকো কৈছো লুৰি নকিল সকলোকে কৈছো পলিটিক্স নকৰিবা বন্ধু মই সৰু সজাই মানুহৰ অসমখন বিচাৰিছিলো চাই থাকিম সোণাপুৰৰ পৰা খেলি মেলি হলে কষ্ট পাম উভতিও আহিব নোৱাৰিম যোৰহাটৰ মানুহখিনিয়ে কষ্ট পাইছে বুলি শুনিছো মোৰো যাবৰ মন আছিল প্ৰিয় ঠাই দেউতাৰ ঠাই উপায় নাই পলম হলে শৰীৰটো কষ্ট পায় বাকী গৰিমা আৰু দেউতাই গুৱাহাটীতে থকাটো বিচাৰিলে একো নাই গুৱাহাটীলৈ আহিলে মাত দি যাব সোণাপুৰতে থাকিম এতিয়া যেন সবাতোকৈ দুখত পৰিছে পিতৃ মোহিনী বৰঠাকুৰ একমাত্ৰ পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে পিতৃ জুবিনৰ পিতৃ বুলি গৌৰৱ কৰা ব্যক্তিগৰাকীৰ কাষত এতিয়া যেন একোৱেই নাই জুবিনক লৈ গৌৰৱ কৰে পিতৃয়ে ভাল পাইছিল পুত্ৰ জুবিনৰ ফটো তুলি আজৰি সময়ত কেমেৰালৈ পিতৃ মোহিনী বৰঠাকুৰে তুলিছিল তেওঁৰ মৰমৰ বাবাৰ ফটো যেতিয়াই মন যায় তেতিয়াই ফটোবোৰ উলিয়াই চাইছিল জুবিনৰ পাপুৱে আৰু জুবিনক লৈ আত্মজীৱনীও লিখিছিল তেওঁৰ পিতৃয়ে চকুৰ সন্মুখতেই জ্বলি জ্বলি উঠিল পুত্ৰৰ সেই চিতা আৰু এটা কথা যোৰহাটত প্ৰতিমূৰ্তি এটা হ'ব বুলি শুনিছো গুচি যাম কেতিয়াবা কেণ্টা কাকো খাতিৰ নকৰো মায়াবিনী ৰাতি ধুমুহাৰ খতে মাজুলীবাসীয়ে দুখ নকৰিব দেই মনত পৰিলে গাই দিব মাজুলীৰ এজনী ছোৱালী নিমাতী ঘাটলৈ যাব নোৱাৰিম আৰু একো নাই মোক প্ৰতিটো বসন্ততে পাব অসমবাসীয়ে শৰতত গাইছো বহাগত গাইছো ৰদত গাইছো বৰষুণত গাইছো দুখৰ গান সুখৰ গান শিশু মুক্তি মায়া অনামিকা মাথো নতুন গান গাব নোৱাৰিম বন্ধ হৈ থাকিল চেলা সকলো এতিয়াৰ পৰা আৰু শুনিম শেষ মঞ্চখনৰ পৰা সোণাপুৰেৰে পাৰ হৈ গলে গাই যাব কেতিয়াবা ধুমুহাৰ খতে মাজতে খাথৰ এটা কওঁ ছিংগাপুৰত মহন্তদাই কোৱা মতে নৰ্থ ইষ্ট ফেষ্টিভেল আছিল মই আগতেও কৈছো সাগৰ মোৰ প্ৰিয় সিদ্ধাৰ্থ শেখৰ মই একেলগে সাগৰ গলো পিছত গম পালো খেন্থা মই মৰি থাকিলো বোলে বাকী নাজানো ক'ত কি হ'ল শেখৰো নাই সিদ্ধাৰ্থো নাই অকলে অকলে কফিন এটাত দিল্লী হৈ সৰু সজাই পালো বাট আই লাইক পিচ মই শান্তি বিচাৰো বৰ কম সময় পালো মন আছিল কিবা এটা কৰিবলৈ উশাহটোৱে বন্ধ হৈ থাকিল সাগৰত বাকী মোৰ দুখৰ মানুহজনী চিনি পাই নাই আপোনালোকে য়েছ গৰিমাৰ কথাকে কৈছো মই নাথাকিলেও তাইৰ আৰু দেউতাৰ খবৰ ল'ব আপোনালোকে মই নাথাকিলেও বিহু হ'ব লাগিব অসমত চিধা কথা আকৌ কৈছো মই সোণাপুৰতে থাকিম এতিয়া মোৰ সমাধিৰ ওচৰৰে গলে গাই যাব সকলোৱে মায়াবিনী ৰাতিৰ বুকুত আৰু যেতিয়াই মন যায় তেতিয়াই ফটোবোৰ উলিয়াই চাইছিল জুবিনৰ পাপুৱে জীয়াই থাকোঁতে পুত্ৰৰ নিথৰ দেহত অন্তিমবাৰলৈ শ্ৰদ্ধাঞ্জলি অসুস্থ পিতৃৰ চকুৰ সন্মুখতেই জ্বলি উঠিল পুত্ৰৰ চিতাখন পিতৃক পাপু বুলি মাতিছিল জুবিন গাৰ্গে কিমান যে হেঁপাহ কিমান যে উৎসাহ কিন্তু সময়বোৰ পাকি লগা কাৰৰ দৰে যেন উৰি গুচি গ'ল পাপু বুলি মাতিবলৈ নাই আৰু তেওঁৰ পুত্ৰ কাৰণ চিৰনিদ্ৰাত সকলোৰে মৰমৰ জুবিন গাৰ্গ এয়া
কালিৰ দিনটোত আচলতে বুজাব নোৱাৰা দৃশ্য প্ৰত্যেকগৰাকী অসমীয়াৰ চকুত কালিৰ দিনটোত সকলো স্তব্ধ বাকৰুদ্ধ প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই মৰ্মাহত কিমান যে হেঁপাহ কিমান যে উৎসাহ কিন্তু সময়বোৰ পাখি লগা কাৰৰ দৰে যেন উৰি গুচি গ'ল পাপু বুলি মাতিবলৈ আৰু তেখেতৰ কাষত নাই জুবিন গাৰ্গ কাৰণ চিৰনিদ্ৰাত সকলোৰে মৰমৰ প্ৰাণৰ শিল্পীগৰাকী এয়া এনেদৰে লৈ অনা হ'ল পুত্ৰৰ চিতাৰ কাষলৈ কালি দিনটোত এয়া দেখিবলৈ পোৱা গ'ল আৰু তেখেতৰ সেই বুকুৰ মাজত জ্বলি থকা এতিয়া চিতাৰ জুইকুৰা নুমুৱাব কোনে দিব সান্তনা তেখেতৰ পিতৃক এইকেইটা দিনত অজস্ৰ গুণমুগ্ধক লগ পাই কাষত তেওঁলোকে বুজি উঠিছে যে জুবিনক কিমান ভাল পায় কিন্তু এই পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে কেনেদৰে থাকিব জুবিন অবিহনে সেই কাহিলী ভৰা ঘৰটোত কেনেদৰে থাকিব ইয়াকে লৈ চিন্তিত হৈ পৰিছে অনুৰাগীসকল কাৰণ চৌদিশে এক নিতাল নিস্তব্ধ পৰিৱেশ এয়া দৃশ্য দেখুৱাইছোঁ এনেদৰেই অসমী আইৰ বুকুত বিলীন হ'ল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু অসমত দ্বিতীয়জন জুবিন গাৰ্গ নোলাব খুদ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কৈছে যে অনাগত 50 বছৰলৈ জুবিনৰ দৰে এজন মানৱ দৰদী শিল্পী অসমে আৰু নাপাব কেৱল যে গীতেই গাইছিল গীতেই স্ৰষ্টা কৰিছিল সেয়া নহয় কিমান মানৱ দৰদী আছিল বহু এনে কিছু কথা আছে যিবোৰ আপোনাৰ মোৰ অজ্ঞাতে জুবিনে ৰাইজৰ বাবে কৰি গৈছে চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাথে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই